গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পঞ্জীয়ন তথা বিভিন্ন পৰীক্ষাৰ মাচুল বৃদ্ধি হোৱাৰ সমানে সমানে দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত স্বাস্থ্য বিভাগৰ যিসমূহ চিকিৎসালয় বা চিকিৎসা মহাবিদ্যালয় আছে, সেই চিকিৎসা মহাবিদ্যালয়সমূহৰো পঞ্জীয়ন মাচুল তথা বিভিন্ন পৰীক্ষাৰ মাচুল বৃদ্ধি কৰাৰ যোজা ইতিমধ্যে আৰম্ভ হৈছে আৰু যাক লৈ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা আৰম্ভ হৈছে। আৰু নলবাৰীতো দেখিবলৈ পোৱা গৈছে চিকিৎসালয়সমূহত যি পঞ্জীয়ন মাচুল, সেই মাচুল এই মুহূৰ্তলৈকে বৃদ্ধি হোৱা নাই যদিও বৃদ্ধি কৰাৰ পূৰ্ণ যোজা চলিছে। হয়তো 15 পৰা 20 দিনৰ ভিতৰতে যি এই পঞ্জীয়ন মাচুল বা পৰীক্ষা নিৰীক্ষাৰ যি মাচুল, সেই মাচুল বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু যাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মোৰ লগত নলবাৰী স্থানীয় দল সংগঠনৰ প্ৰতিনিধি আছে, মই তেখেতসকলৰ প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম। পোনে মই আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পঞ্জীয়ন মাচুলকে ধৰি পৰীক্ষা মাচুল যথেষ্টখিনি বৃদ্ধি কৰা হ'ল, প্ৰায় 20ৰ পৰা 100% পৰ্যন্ত মাচুল বৃদ্ধি কৰা হ'ল আৰু আন প্ৰান্তসমূহতো কিন্তু এই মাচুল বা পঞ্জীয়ন মাচুল বা যিসমূহ পৰীক্ষা মাচুল, সেই মাচুল বৃদ্ধি কৰাৰ যোজা চলিছে। কি ক'ব বিচাৰিব? নিশ্চয়, যেতিয়াৰ পৰা বিজেপি নেতৃত্বাধীন চৰকাৰে শাসনভাৰ লৈছে, এই শাসনভাৰ লোৱাৰ সময়ত তেখেতসকলে সৰ্বসাধাৰণ খাতি খোৱা জনতাৰ কথা কৈছে। কিন্তু আজিৰ তাৰিখত আমি দেখিছোঁ যে যি সময়ত আচলতে চিকিৎসা যিটো সেৱা, চিকিৎসা সেৱাটো বিনামূলীয়া হ'ব লাগে, যি সময়ত শিক্ষা ব্যৱস্থা বিনামূলীয়া হ'ব লাগে, যি সময়ত ন্যায় ব্যৱস্থা বিনামূলীয়া হ'ব লাগে, সেই সময়ত কিন্তু অসমৰ ভাৰত চৰকাৰে হওক বা অসম চৰকাৰখনে এই ব্যৱস্থাসমূহ কিন্তু তেখেতসকলে বিনামূলীয়াকৈ দিব পৰা নাই। যে আমি দেখিছোঁ যে ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যিসমূহ মাচুল আছে, তাত পঞ্জীয়ন মাচুলেই হওক বা বিভিন্ন যিকোনো পৰীক্ষা নিৰীক্ষা কৰা যিসমূহ মাচুল আছে, MRI হওক বা গোটেইসমূহ আৰু পেইং কেবিনৰ যি মাচুল, এই মাচুলসমূহ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। আমি দেখিবলৈ পাইছোঁ যে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাব বিচাৰিছোঁ যে অনতিপলমে এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্তসমূহ বাতিল কৰিব লাগে, যি সময়ত অসমৰ ৰাইজ, সৰ্বসাধাৰণ খাতি খোৱা ৰাইজে দুবেলা দুমুঠিৰ কাৰণে তেখেতসকলে আচলতে যুঁজ দি থাকিব লগা হৈছে। সেই সময়ত যদি চৰকাৰী চিকিৎসালয়ৰ যদি মাচুলসমূহ অত্যাধিকভাৱে বৃদ্ধি হয়, তেতিয়াহ'লে তেখেতসকলে চিকিৎসা সেৱা কেনেদৰে গ্ৰহণ কৰিব, তেখেতসকলে স্বাস্থ্য সেৱা কেনেদৰে গ্ৰহণ কৰিব। যে আমি লক্ষ্য কৰিছোঁ যে নলবাৰীৰ চিকিৎসালয়ত যদি অসমৰ যিখন চৰকাৰী চিকিৎসালয়, তাত যদি কিছু চিকিৎসা নহয়, তেতিয়াহ'লে এজন ৰোগী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় যাব, যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত গৈ যদি তেখেতৰ যিটো চিকিৎসা ব্যৱস্থা বা চিকিৎসাৰ যিটো ব্যয়, সেই ব্যয় যদি অত্যাধিক ধৰণে ব্যয় কৰিব লাগে, তেতিয়া তেখেতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কিয় যাব? আমি দেখিছোঁ যে বিভিন্ন আমি ব্যক্তিগত চিকিৎসালয়সমূহৰ যিসমূহ পেইং যিবিলাক কেবিন আছে বা যিকোনো ব্যৱস্থা আছে, বিচনা আছে, সেইবিলাকৰ ভাড়াও কিন্তু 1200 বা 1300 টকা হয়। কিন্তু যদি সেই 1200 বা 1300 টকা যদি এখন অসামৰিক চিকিৎসালয় হয়, যদি চৰকাৰী চিকিৎসালয় হয়, তেতিয়া তেখেতসকলে চৰকাৰী চিকিৎসা সেৱা লোৱাৰ কি প্ৰয়োজন আছে? এটা যদি পৰীক্ষা কৰাৰ পিছত MRI কৰাৰ কাৰণে যদি 100 টকা হয় চিকিৎসা মহাবিদ্যালয়ত বা যিবিলাক চৰকাৰী চিকিৎসালয়, তাত যদি তেখেতসকলে গৈ সেই ব্যক্তিগত চিকিৎসালয়সমূহৰ যিটো ব্যয়, সেই ব্যয় যদি তাত বহন কৰিব লগা হয়, তেতিয়াও তেখেতসকলে চৰকাৰী চিকিৎসালয়ত যাব লগা কি কথা থাকিব? যে চৰকাৰী চিকিৎসালয়ত মানুহ কি হয়, যিজনে গৰীব মানুহ, 1 টকা কম হ'ব বুলি এজন গৰীব মানুহে, এজন খাতি খোৱা মানুহে চৰকাৰী চিকিৎসালয় হয়, সেই চিকিৎসা ব্যয় যদি অত্যাধিক ধৰণে বৃদ্ধি হয় চৰকাৰী চিকিৎসালয়সমূহত, তেতিয়াহ'লে তেখেতসকলে ব্যক্তিগত নাৰ্ছিংহোমলৈ যাব, তেতিয়া অসমত চৰকাৰী চিকিৎসালয়ৰ কোনো প্ৰয়োজন নাই। যে অসমত যদি চৰকাৰী চিকিৎসালয় এনেকুৱা ধৰণে বৃদ্ধি দিয়ে, তেতিয়াহ'লে চৰকাৰী চিকিৎসালয় বন্ধ কৰি দিয়ক, ব্যক্তিগত অন্তক গোটাই দিয়ক এইবিলাক চিকিৎসালয়সমূহ। যে এনেকুৱা ধৰণৰ কথা বতৰাৰ কাৰণে আচলতে আমি জানিছোঁ, আমি দেখিছোঁ যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ ৰাইজক মূৰত ৰামটঙন সদাইছে, সৰ্বসাধাৰণ খাতিৰ খোৱা ৰাইজৰ মূৰত ৰামটঙন সদাইছে। তাৰ লগে লগে অসমৰ এইখন বিজেপি নেতৃত্বাধীন চৰকাৰে অসমৰ ৰাইজক এতিয়া ৰামঠগন দিছে, আৰু ৰামঠগন দিয়া এইখন চৰকাৰক কিন্তু অসমৰ ৰাইজে কিন্তু আহি থকা সময়তো ৰামঠগন দিব। এয়া কিন্তু তেখেতসকলে জানি থোৱাটো বেছি ভাল। আমি ভাবোঁ যে অসমৰ ৰাইজক তেখেতসকলে সৰ্বসাধাৰণ ৰাইজক খাতি খোৱা ৰাইজক তেখেতসকলে হিতাধিকাৰী সজাইছে। 1200 টকা এইফালে 1200 টকা দিছে, এইফালে তেখেতসকলে সৰ্বসাধাৰণ ৰাইজৰ পৰা কিন্তু 2400 টকা লৈ গৈ আছে। এইটো হৈছে এখন চৰকাৰৰ সৰ্বসাধাৰণ ৰাইজক খাতি খোৱা ৰাইজক ৰামঠগন দিয়া এখন চৰকাৰ, আৰু ৰামঠগন দিয়া চৰকাৰে আহি থকা সময়ত কিন্তু অসমৰ ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ কিন্তু সাজু হৈ আছে। কিছুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছিল ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত আয়ুষ্মান কাৰ্ডৰ যি সুবিধা, সেই সুবিধা বহুখিনি কৰ্তন কৰা হৈছিল, বহুখিনি সুবিধা বন্ধ কৰি দিয়া হৈছিল। তাৰপিছত এই সিদ্ধান্ত আচলতে ৰাইজক কি ধৰণে ক্ষতি কৰিব? নাই চাওক, আমি কৈছোঁ ইতিমধ্যে যে এইখন চৰকাৰ, বিজেপি নেতৃত্বাধীন এইখন চৰকাৰ আচলতে অসমৰ সৰ্বসাধাৰণ ৰাইজক ৰামঠগন দিয়া চৰকাৰ। ৰামঠগন আৰম্ভণিৰ পৰাই দিছে আৰু এতিয়ালৈকে দি আছে। যে আয়ুষ্মান কাৰ্ড তেখেতসকলে সৰ্বসাধাৰণ ৰাইজক দিছে, যে 5 লাখ টকালৈকে চিকিৎসা ব্যয় তেখেতসকলে পাব আয়ুষ্মান কাৰ্ডৰ পৰা। কিন্তু সেই 5 লাখ টকা যিটো ব্যয় ব্যক্তিগত চিকিৎসালয়সমূহত চিকিৎসাৰ কাৰণে পাইছিলে, কিন্তু আজি সেই গোটেই ব্যৱস্থাটো তেখেতসকলে বন্ধ কৰি দিছে। যে আমি দেখিছোঁ, আমি ছপা মাধ্যমত পাইছোঁ, ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে যদিহে আমি চৰকাৰী চিকিৎসালয়সমূহৰ যিটো ব্যয়, সেই ব্যয় যদি আমি বৃদ্ধি নকৰোঁ, তেতিয়াহ'লে আমি চৰকাৰী চিকিৎসালয়ত থকা কৰ্মচাৰীসকলক বা চিকিৎসকসকলক আমি কেনেদৰে দৰমহা দিম? যে এনেকুৱা ধৰণৰ আচলতে তুলুংগা মন্তব্যৰে এজন অসমৰ মুখ্যমন্ত্ৰী, এজন শক্তিশালী অসমৰ মুখ্যমন্ত্ৰী, যে সেইজন মুখ্যমন্ত্ৰীয়ে যে এনেকুৱা ধৰণৰ মন্তব্য দিয়ে, তেতিয়াহ'লে অসমৰ ৰাইজে আচলতে এইজন মুখ্যমন্ত্ৰী হিচাপে নিবিচাৰে, ভৱিষ্যতে নিবিচাৰে। আৰু আমি সেইকাৰণে কৈছোঁ
যে অসমৰ মুখ্যমন্ত্ৰী মহোদয় অসমৰ ৰাইজক এনেকুৱা ধৰণৰ তুলুঙা মন্তব্য দি পাঠ্যক্ৰমৰ ব্যৱস্থাটো বন্ধ কৰক আৰু অসমৰ ৰাইজক খাতি খোৱা ৰাইজক জীয়াই থকাৰ এক সুচল ব্যৱস্থা কৰক চিকিৎসাসমূহ যি চিকিৎসা পাই থাকিব চৰকাৰী চিকিৎসালয়ত সেয়া বিনামূলীয়া কৰাত তেখেতে ব্যৱস্থা কৰক তেতিয়াহ'লে অসমৰ যিখন অসম এখন 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'ব তেখেতে কৈ থকা যিখন অসমৰ কথা কয় 5খন ৰাজ্য হ'ব বা ভাৰতত চবতকৈ ভাল এখন ৰাজ্য তেখেতে বনাব তে এনেকুৱা ধৰণৰ কথা বতৰাবিলাক আচলতে অসমৰ ৰাজ্যক ঠগাই আছে এই কথাটো আমি বুজিবলৈ আমি বাকী নাই আমি সেই বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ধৰণৰ মন্তব্যৰ পৰা বিৰত ৰাখি অসমৰ সৰ্বসাধাৰণ খাতি খোৱা ৰাইজক জীয়াই থকাৰ যিটো সুচল পথ বা সৰ্বসাধাৰণ ৰাইজে চিকিৎসা সেৱাৰ যিটো সুচল পথ চিকিৎসা বেয়া যাতে অত্যাধিক নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰক তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আপোনাৰ জৰিয়তে আমি দেখিছোঁ যে চিকিৎসা মহাবিদ্যালয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে বৃদ্ধি হৈছে নলবাৰীত থকা যিখন চিকিৎসা মহাবিদ্যালয় বা নলবাৰীত থকা যিখন অসামৰিক চিকিৎসালয় আছে সেই চিকিৎসালয়ত যে বৃদ্ধি নহ'ব এইটো কথা কিন্তু আমি নুই কৰিব নোৱাৰোঁ সেয়ে আমি দাবী উত্থাপন কৰিছোঁ অনতিপলমে এনেকুৱা ধৰণৰ হতকাৰী সিদ্ধান্ত সৰ্বসাধাৰণ ৰাইজৰ মূৰত ৰামটগন মাৰা সিদ্ধান্ত থাকিলে বন্ধ কৰক এইবিলাক সিদ্ধান্ত বাতিল কৰি ৰাইজক জীয়াই থকাৰ এক সুচল পথ দিয়াৰ কাৰণে স্বাস্থ্য বিভাগৰ দায়িত্ব মুখ্যমন্ত্ৰীকে লোৱাৰ পিছত ৰাইজে আশা কৰিছিল যে স্বাস্থ্য বিভাগত যথেষ্টখিনি সকাহ পাব ইয়াৰ বিপৰীতে কিন্তু দেখিবলৈ পোৱা গৈছে এটাৰ পিছত আন এটা কিন্তু আচলতে জনসাধাৰণৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা যি সিদ্ধান্ত সেই সিদ্ধান্ত গ্ৰহণ আচ্ছা হয় এই কথাটো আপুনি ঠিকে কৈছে যে যেতিয়াই আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুমান তেখেতৰ হাতত যিটো বিভাগ আছে আমি দেখিছোঁ গড়কাপ্তানি বিভাগতো বিভিন্ন ধৰণে তেখেতলে বিল্ডিং বনাইছে তেখেতে দলং বনাইছে বিভিন্ন তেওঁ যেতিয়া গড়কাপ্তানি বিভাগৰ দায়িত্বটো লৈছে তেতিয়া তেখেতে বিল্ডিঙে ঘৰে বনাইছে এইফালে লগে লগে যেতিয়া চিকিৎসা মহাবিদ্যালয় বা যিটো আপোনাৰ স্বাস্থ্য বিভাগৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লোৱাৰ লগে লগে এনেকুৱা ধৰণৰ এক হতকাৰী সিদ্ধান্ত ইতিমধ্যে অসমৰ ৰাইজে পাবলৈ সক্ষম হৈছে যে এনেকুৱা এজন মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক যিধৰণে আচলতে সকাহ দিব লাগিছিল স্বাস্থ্য সেৱাৰ পৰা সকাহ দিব লাগিছিল বা বিনামূলীয়া স্বাস্থ্য সেৱা কৰিব লাগিছিল তাৰ পৰিপ্ৰেক্ষিতত তেখেতে স্বাস্থ্য বিভাগৰ দায়িত্বটো লোৱাৰ লগে লগে ইতিমধ্যে চৰকাৰী চিকিৎসাৰ যিটো ব্যয় সেই ব্যয় ইতিমধ্যে অত্যাধিক হোৱাৰ মানে অত্যাধিক কৰাৰ কাৰণে তেখেতে পূৰ্ণগতিত লাগি গৈছে আৰু তেখেতৰ এনেকুৱা ধৰণৰ মন্তব্যই আচলতে এনেকুৱা ধৰণৰ কথা বতৰাই অসমৰ ৰাইজক আচলতে যে ৰামঠগন দি আছে এই কথাটো ইতিমধ্যে বুজিবলৈ বাকী নাই আমি পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ এনেকুৱা ধৰণৰ হতকাৰী সিদ্ধান্তসমূহ বাতিল কৰি ৰাইজক জীয়াই থকাৰ এক সুচল পথ দেখুৱাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে এই ধৰণে স্থানীয় যিসমূহ দল সংগঠন সেই দল সংগঠনৰ সমানে ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে যিহেতু শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ত আমি উপস্থিত আছোঁ আৰু এই চিকিৎসালয়খনৰ এই যিখন চৰকাৰী চিকিৎসালয় এই চিকিৎসালয়খনৰ ভিতৰভাগৰ পৰিৱেশটো মই কিছু এইকাৰণে দেখুৱাবলৈ চেষ্টা কৰিছোঁ কাৰণ নলবাৰী জিলাখনৰ বহুখিনি লোক দেখিবলৈ পোৱা গৈছে এতিয়া 10 বাজিবৰ হ'ল আৰু 10 বজা পৰ্যন্ত এই ধৰণে তেওঁলোকৰ যিটো পঞ্জীয়ন কক্ষ সেই পঞ্জীয়ন কক্ষৰ বাহিৰভাগত এই ধৰণে দীঘলীয়া শাৰী থকা পৰিলক্ষিত হৈছে অৰ্থাৎ নলবাৰী জিলাখনতো বহুখিনি ৰাইজে চৰকাৰী চিকিৎসালয়ৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকিবলগীয়া হয় আৰু তাৰ পিছত যদিহে ইয়াতো যদি চৰকাৰী যিসমূহ পঞ্জীয়ন মাচুল বা পৰীক্ষা মাচুল সেই মাচুল যদি বৃদ্ধি কৰা হয় নিঃসন্দেহে তাৰ প্ৰভাৱ পৰিব সাধাৰণ ৰাইজৰ ওপৰত কাৰণ খাতি খোৱা এইসকল লোকে নলবাৰী জিলাখনৰ মই কৈছোঁ যে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ উপৰিও যিহেতু নলবাৰীত থকা যিখন চিকিৎসালয় নলবাৰী চিকিৎসালয় এই চিকিৎসালয়খনৰ বাহিৰভাগত আচলতে এইধৰণে দেখিবলৈ পোৱা গৈছে দীঘলীয়া যি শাৰী সেই শাৰী পাতি আচলতে তেওঁলোকে যি পঞ্জীয়ন কক্ষৰ বাহিৰভাগত তেওঁলোকে অপেক্ষা কৰি থকা পৰিলক্ষিত হৈছে মই যিহেতু অকণমান ইয়াৰ যিসমূহ ৰোগী সেই ৰোগীসমূহ বা ৰোগীৰ আত্মীয় আছে তেখেতসকলৰ সৈতে কথা পাতিম অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি ক'ৰ পৰা আহিছে মই ৰাজাঘাট বানাই গৈছিলোঁ পৰা এতিয়া চিকিৎসা ক্ষেত্ৰত নিশ্চয় আপোনালোকে বাতৰিত গম পাইছে বা গম পোৱা নাই যদি আপোনালোকক কওঁ যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যি পঞ্জীয়ন মাচুল অৰ্থাৎ আপোনালোকে ইয়াত যিটো 10 টকা দিব লাগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সেইটো 10 টকাৰ ঠাইত 20 টকা হৈছে আৰু বাকী মেডিকেলসমূহতো সেই পঞ্জীয়ন মাচুল বৃদ্ধিৰ চিন্তা চৰ্চা কৰা হৈছে গতিকে এই ক্ষেত্ৰত কি ক'ব বিচাৰিব আমি যিহেতু কি অভাৱী মানুহ আমি বিনা পইচা সেই কৰিব কথা চাওঁ 20 টকাটো নিমলা আনে পাওঁ পৰীক্ষা নিৰীক্ষাৰ ক্ষেত্ৰতো কিন্তু মাচুল বৃদ্ধিৰ যোজনা আমাক বিনা পইচাই লাগে আমাৰ দৰে মানুহ এতিয়া সেয়ে কাম মই এগৰাকী ছাত্ৰী আছে ভণ্টি ক'ৰ পৰা আহিছা মই পানীগাঁৱৰ পৰা আহিছোঁ পানীগাঁৱৰ পৰা আহিছা এই বিষয়টো গম পাইছানে যে চিকিৎসা ক্ষেত্ৰত যিসমূহ পঞ্জীয়ন মাচুল বা পৰীক্ষা মাচুল সেই মাচুল বৃদ্ধিৰ যোজনা চলিছে এই বিষয়টো গম পাইছা নিশ্চয় গম পাইছোঁ এইটো বৃদ্ধি কৰা হ'লে কি ধৰণে প্ৰভাৱ পৰিব সাধাৰণ ৰাইজৰ এইটো বৃদ্ধি কৰা হ'লে মানে কিছুমান লোক আছে যিসকলে মানে তেওঁলোকৰ ইনকাম খুবেই কম সেইকাৰণে তেওঁলোকে চৰকাৰী হস্পিটেলত আহিছে কিন্তু চৰকাৰী হস্পিটেলত আহি কিনে যদি তেওঁলোকে পঞ্জীয়ন মাচুলটো মানে 20 টকাৰ 5 টকাৰ ঠাইত 10 টকা দিব লাগে 10 টকাৰ ঠাইত 20 টকা দিব লাগে তেওঁলোকৰ খুবেই অসুবিধা হ'ব বাকী পৰীক্ষা নিৰীক্ষাৰ মাচুলো কিন্তু বৃদ্ধিৰ যোজনা চলিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ইতিমধ্যে বৃদ্ধি হৈছে আৰু নলবাৰী জিলাখনতো দেখিবলৈ পোৱা যায় বহুখিনি ৰোগীয়ে নলবাৰীত প্ৰাথমিক চিকিৎসাখিনি কৰাৰ অন্তত কিন্তু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ তেওঁলোক যায় গতিকে এই ক্ষেত্ৰত নলবাৰী জনতাৰ ওপৰতো নিশ্চয় প্ৰভাৱ পৰিব খুবেই প্ৰভাৱ পৰিব যিহেতু তেওঁলোকে মানে তেওঁলোকৰ
ইনকামটো নাই, যিহেতু ইনকামটো খুবেই কম, তেওঁলোকে যে কম পইচাতে তেওঁলোকৰ মানে বেমাৰ আজাৰখিনি দেখুৱাব পাৰে সেইখিনিয়ে তেওঁলোকে বিচাৰে। কিন্তু তেনে ঠাইত যদি তেওঁলোকৰ মানে বেমাৰ আজাৰ দেখুৱাব যোৱাতে যদি মাচুলটো বৃদ্ধি কৰা হয় তেওঁলোকৰ খুবেই অসুবিধা হ'ব। নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে এইধৰণে বাহিৰ ভাগত, মই পুনৰ কৈছোঁ যে পঞ্জীয়ন কক্ষৰ বাহিৰ ভাগত এইধৰণে দেখিবলৈ পোৱা গৈছে দীঘলীয়া শাৰী, প্ৰায় এঘণ্টা পূৰ্বৰে পৰা তেওঁলোকে এইধৰণে দীঘলীয়া শাৰী পাতি থকা পৰিলক্ষিত হৈছে। অৰ্থাৎ এই কথা এইটোৱে প্ৰমাণ কৰে যে নলবাৰী জিলাখনৰ বহুখিনি ৰাইজে কিন্তু নলবাৰীৰ যিসমূহ চৰকাৰী চিকিৎসালয় সেই চিকিৎসালয়সমূহৰ ওপৰত তেওঁলোকে নিৰ্ভৰশীল হৈ থাকিবলগীয়া হয়। আৰু এই ক্ষেত্ৰত যদিহে পঞ্জীয়ন মাচুল বা পৰীক্ষা মাচুল বৃদ্ধি কৰা হয় তেতিয়াহ'লে কিন্তু নিঃসন্দেহে ইয়াৰ প্ৰভাৱ পৰিব স্থানীয় ৰাইজৰ ওপৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।